শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও উখল মাখলৰ পৰিৱেশ। বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোডতো চলিছে ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। বিগত বছৰসমূহৰ দৰে এইবাৰো বৃহত্তৰ জাগিৰোড সাৰ্বজনীন শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰিছে ৰাস মহোৎসৱ। 22, 23 আৰু 24 নৱেম্বৰ তিনিদিনীয়া বনাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৰাস মহোৎসৱৰ প্ৰথম দিনা অনুষ্ঠিত হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা, য'ত অংশ ল'ব বিভিন্ন জাতি জনগোষ্ঠী আৰু বিভিন্ন ধৰ্মাৱলম্বী যুৱতী। ইতিমধ্যে অন্তিম আখৰত ব্যস্ত হৈ পৰিছে মহিলা, যুৱতী আৰু শিশুসকল। আনহাতে দ্বিতীয় দিনা প্ৰদৰ্শন কৰা হ'ব ৰাম হনুমানৰ যুদ্ধ অংকীয়া নাট। সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি কুমুদ চন্দ্ৰ ডেকা, সম্পাদক নাৰায়ণ চন্দ্ৰ পালৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। আমি বৃহত্তৰ জাগিৰোড সাৰ্বজনীন শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন সমিতিৰ ফালৰ পৰা আমাৰ সদৌতি জাগিৰোডবাসী ৰাইজ তথা আমি অসমবাসীলৈ আমি এটা প্ৰণাম জনাইছোঁ, যাতে আমাৰ এই ৰাসভাগী সুন্দৰভাৱে অতিবাহিত হৈ যায়। আমাৰ 22, 23 আৰু 24 নৱেম্বৰ তিনিদিনীয়া আমি কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচী 22 তাৰিখে আমাৰ পৰিৱেশ নিকাকৰণ আৰু আমাৰ প্ৰস্তুতি সম্পৰ্কে সমূহ বিষয়ববীয়া লগ হৈ আমি তাৰ এটা প্ৰস্তুতি চলাম। আৰু 23 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। 23 তাৰিখৰ পুৱা আমাৰ বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, তাৰপিছত আছে আমাৰ অস্থায়ী নামঘৰ আসন প্ৰতিষ্ঠা, তাৰপিছতে আমাৰ নাম কীৰ্তন পাঠ, নাম কীৰ্তন হ'ব। তাৰপিছত আমাৰ দিহানামৰ ব্যৱস্থা আছে। ইয়াৰ পিছত আমাৰ যিটো গানিকা দলৰ খোল বাদন হ'ব। আৰু তাৰপিছত আমাৰ সন্ধিয়াৰ ভাগত ঠিক 6 বজাত আমাৰ যি মহাৰাস, এই ৰাসভাগ আমাৰ আৰম্ভ হ'ব। এই ৰাসভাগৰ আমি উদ্বোধনীৰ কাৰণে আমাৰ অসমৰ এজন বলিষ্ঠ মন্ত্ৰী মাননীয় শ্ৰীযুত পীযুষ হাজৰিকাদেৱক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমাৰ এই মণ্ডপভাগ উন্মোচন কৰিব আমাৰ জিঅ' অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত বিমল চন্দ্ৰ কোঁৱৰদেৱ, আৰু লগতে আমাৰ বিশিষ্ট ব্যক্তিয়ে কিছুমান আমি আমন্ত্ৰণ কৰিছোঁ। আমি এনেদৰে আমাৰ 23 তাৰিখৰ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু ইয়াৰ পিছত আমাৰ আছে 24 তাৰিখৰ কাৰ্যসূচী। 24 তাৰিখৰ দিনা আমাৰ তেনেকৈ দিনৰ ভাগত আমাৰ নাম প্ৰসংগ পাঠ, নাম প্ৰসংগ হ'ব। তাৰপিছত পৰিৱেশ নিকাকৰণ ৰাতিপুৱা ভাগত আছে। আৰু আবেলি ভাগলৈ আমাৰ আকৌ তেনেকৈ আমাৰ বিশেষ গানিকা দলৰ খোল বাদন প্ৰদৰ্শন হ'ব, খোল বাদন হ'ব। আৰু তাৰপিছত আমাৰ এখন অংকীয়া নাটক আমি পৰিৱেশন কৰিবলৈ লৈছোঁ। আমাৰ সমূহ বাৰোৱাৰী জাগিৰোডবাসী ৰাইজৰ সহ অভিনয়েৰে আমাৰ এখনি অংকীয়া ভাওনা ৰাম হনুমানৰ যুদ্ধ। গতিকে নিশ্চয় আমি আশা ৰাখিছোঁ আমাৰ দৰ্শকে এখনি ব্যতিক্ৰমী ধৰণৰ মানে ভাওনা অংকীয়া ভাওনা দেখিবলৈ পাব আৰু খুব ভাল হ'ব বুলি আমি ভাবিছোঁ। আমি এই চেগতে আপোনালোক গোটেই সাংবাদিক বন্ধুসকলৰ সহায় সহযোগিতা বিচাৰিছোঁ প্ৰচাৰ কাৰ্যসূচীৰ কাৰণে। আৰু লগতে আমি সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, আৰু লগতে সমূহ জাগিৰোডবাসী অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু দ্বিতীয়দিনীয়া কাৰ্যসূচীত আমাৰ আজি শুভ উদ্বোধন কৰিব আমাৰ মৰিগাঁও জিলাৰ মাননীয় আয়ুক্ত শ্ৰীযুত দেৱাশিষ শৰ্মা ডাঙৰীয়া, আৰু লগত থাকিব আমাৰ সমজিলা আয়ুক্ত মাননীয় শ্ৰীযুত বিমান দাসদেৱ, লগতে আমাৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ। এনেধৰণে আমাৰ আৰু বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰিছোঁ। জাগিৰোডৰ পৰা দীপক কলিতা, মাই নিউজ, এনি।